লাভ কৰাৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। এইটো বিশেষকৈ প্ৰশাসন আমাৰ যিসকল স্বৰ্গীয় ব্যক্তি ইয়াৰ লগত জড়িত আছে, আমাৰ কলেজ পৰিচালনা সমিতিৰ লগত ডেকা ছাৰৰ পৰা আৰম্ভ কৰি আমাৰ ট্ৰেডিশ্যনেল জামুনিয়া আমাৰ ডিউটি ছাৰ আজি দিনলৈ আমাৰ কলেজৰ লগত লাগি আছে। তাৰ যিসকল আমাৰ কলেজ সকলোৱে সন্মানৰ ডক্টৰ দয়ানন্দ পাঠক ছাৰ শুনিবলৈ আহোঁ আৰু তেখেতে কোৱাৰ পিছত বিশেষ এইবুলিয়ে কিবা থাকে বুলি মোৰ অনুভৱ নহয়। ক'বলৈ আহিছোঁ যেতিয়া, অনুষ্ঠানলৈ আহিছোঁ যেতিয়া মাত্ৰ এষাৰ ক'ব বিচাৰিম। আমাৰ মাজত আজি উপস্থিত থকা আচলতে আমি সৌভাগ্যৱান যে আজি সুন্দৰ দিনটোত আমাৰ মাজত উপস্থিত আছে অসমৰ জাতীয় জীৱনৰ এগৰাকী ভোটাৰদ্বাৰা, সমাজ জীৱনৰ এগৰাকী ভোটাৰদ্বাৰা, যি অকল পুৰণা ব্যক্তিক গৌৰৱত কৰি আমি আমাৰ অসমীয়া সমাজখন আগবাঢ়ি গৈ আছে, তেনে এগৰাকী বিজ্ঞ ব্যক্তি, পণ্ডিত আৰু সমাজ জীৱনত এটা বিভিন্ন দৃষ্টিকোণেৰে আগবঢ়াই লৈ যাবৰ কাৰণে বিভিন্ন ক্ষেত্ৰত তেখেতে অৱদান আগবঢ়াই আছে। আপোনালোক সকলোৱে অৱগত। আমাৰ সকলোৱে শ্ৰদ্ধাৰ ডক্টৰ দয়ানন্দ পাঠক ছাৰ আমাৰ মাজত আজি আহি আমাক এই অনুষ্ঠানৰ মাধ্যমেৰে আমাৰ জিলাবাসীকে ধন্য কৰিলে, আমাৰ উত্তৰ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ইয়াত উপস্থিত আছে সকলোকে ধন্য কৰিলে, অনুষ্ঠানটো ধন্য কৰিলে বুলি আমাৰ মনে কৰে। আজি এই অনুষ্ঠানত উপস্থিত থকা আমাৰ এই অনুষ্ঠানত এই অনুষ্ঠান অনুষ্ঠিত হৈছে, অনুষ্ঠানৰ পৰিচালনা মন্দিৰৰ সভাপতি ডাঙৰীয়া, আজি সন্মানিত হোৱা এই অনুষ্ঠানৰ মুৰব্বী যিগৰাকীৰ নেতৃত্বত আমাৰ কলেজ অফ এডুকেশ্যন মৰিগাঁৱে এক বিশেষ মাত্ৰা লাভ কৰিছে, তেখেত অধ্যক্ষ ব্যক্তিকে প্ৰমুখ কৰি আমাৰ সন্মানীয় শিক্ষাগুৰুসকল এই অনুষ্ঠানত উৎসাহিত কৰা, এই অনুষ্ঠানত এনেধৰণে সন্মানিত কৰি আগবঢ়াই লৈ যাবৰ কাৰণে যি আজি এক অনুষ্ঠান আয়োজন কৰা হৈছিলে, এই অনুষ্ঠানৰ মূল উদ্যোক্তা এগৰাকী স্বনিৰ্মিত ব্যক্তি, যিগৰাকী ব্যক্তিক খুব ওচৰৰ পৰা মই পাই আহিছোঁ। তেখেতৰ জীৱনটো এখন কিতাপৰ দৰে। আজি হয়তো ইমানখিনি কথা সম্ভৱ নহ'ব। তেখেত শ্ৰী পৰেশ বৈশ্যদেৱ আৰু এই পৰেশ বৈশ্য ন্যাসৰ মূল তেখেত পৰিচালক ন্যাসৰক্ষী আৰু লগতে তেখেতৰ সহধৰ্মিনী বজাৰ বুলি সম্বোধন কৰোঁ। এগৰাকী বিশেষী আৰু তেখেতৰ বিষয়ে কোৱাই হৈছে নীৰৱে বহুত কাম তেখেতে কৰি থাকে। এই অনুষ্ঠানত উপস্থিত থকা আমাৰ মৰিগাঁও কলেজৰ অলপতে অৱসৰ গ্ৰহণ কৰা অধ্যাপক, এগৰাকী লেখক ডক্টৰ অংশুমান ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ এই অঞ্চলৰ সন্মানীয় ব্যক্তিসকল আৰু ইয়াত অধ্যয়ন কৰি থকা শিক্ষাৰ্থী বন্ধুসকল, আনন্দিত এখন বিশিষ্ট বি এড কলেজ হিচাপে আমি সন্মান দিবলৈ পাই বা স্বীকৃতি দিবলৈ পাই আমি আনন্দিত হৈছোঁ। আৰু আমি নিজেও শিক্ষক হিচাপে শিক্ষকতাটো কেনেকৈ চলে, অনুষ্ঠান কেনেকৈ চলিব লাগে, এই কথাবিলাক আমি কিন্তু খুব জানো এই কথাবিলাক। আৰু সেই ক্ষেত্ৰত দেখিছোঁ যে আমাৰ বি এড কলেজখন মৰিগাঁও তেখেতসকলে কিন্তু এটা ব্যতিক্ৰমধৰ্মী পদক্ষেপে আগবাঢ়িছে আৰু সেই ব্যতিক্ৰমটো সকলোৰে কাৰণে এটা আদৰ্শ হওক, মডেল হওক। আৰু তেখেতসকলৰ যিটো ডিচিপ্লিন বা তেখেতসকলৰ যিটো পৰিৱেশ সচেতনতা, তেখেতসকলৰ যিটো আপোনাৰ ব্যক্তি ছাত্ৰসকলক যিটো তেওঁলোকৰ মাজত হিডেন টেলেণ্টখিনিক জাগ্ৰত কৰাৰ কাৰণে যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাক আমি সমাজ লগাব লাগিব। আৰু আমি সকলোৱে আনন্দিত যে এই বিদ্যালয়খন, মহাবিদ্যালয়খন এখন নবেল শিক্ষানুষ্ঠান হিচাপে গঢ়ি তোলা আৰু তাৰ কাৰণে ডক্টৰ দয়ানন্দ পাঠক ছাৰক ধন্যবাদ জনাইছোঁ। আজি আমাক তেওঁলোকে যি বঁটা প্ৰদান কৰিছে তাৰ বাবে আমি বহুত গৌৰৱান্বিত। আৰু
সঁচাকৈ তেওঁলোকে কৈছে মানে গোটেই ভাৰতবৰ্ষৰ ভিতৰতে অসমতে নহয় ভাৰতবৰ্ষৰ ভিতৰতে BEd কলেজ এখনে বঁটা এনেকৈ BEd কলেজত বঁটা প্ৰদান কৰাটো সঁচাকৈ এটা মানে অতুলনীয় মানে এনেকুৱা আগতে হোৱা নাই আৰু এইটোৱে মানে সূচাইছে যে শিক্ষকৰ তেওঁলোকে যথেষ্ট গুৰুত্ব প্ৰদান কৰিব বিচাৰিছে যিহেতু শিক্ষকে হৈছে গোটেই শিক্ষা ব্যৱস্থাৰ মূল শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰবিলাক যদি আমি টনকিয়াল কৰি তোলোঁ ভাল কৰি তোলোঁ তেতিয়াহ'লে আমাৰ গোটেই শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব গতিকে এই বঁটাৰ দ্বাৰা তেওঁলোকে এইটোকে আমাক এনকাৰেজ কৰিছে যে আমি আমাৰ কলেজখন মডেল হিচাপে স্থাপন কৰি প্ৰতিষ্ঠা কৰি আগুৱাই নি আৰু বাকী কলেজসমূহ যাতে এনেকুৱা ধৰণে আগবাঢ়ি যাব পাৰে তাৰ বাবে মানে আমাক এই উদগনি দিছে এটা আমাক প্ৰতীক চিহ্ন হিচাপে আমাৰ নিষ্ঠা আৰু আমাৰ সততাৰ চিহ্ন হিচাপে তেওঁলোকে আমাক যি বঁটা প্ৰদান কৰিলে আমি সঁচাকৈ নথৈ সুখী হৈছোঁ আমি ৰোমাঞ্চিত কৰিছোঁ গতিকে সকলোকে ধন্যবাদ জনাইছোঁ আৰু এই বঁটা অকল মোৰ বঁটা নহয় এই বঁটা আমাৰ কলেজৰ বঁটা এই বঁটা আমাৰ শিক্ষকসকলৰ বঁটা এই বঁটা আমাৰ পৰিচালনা সমিতিৰ যিসকল সদস্য আৰু আমাৰ সভাপতি তেওঁলোকৰ বঁটা এই বঁটা হৈছে আমাৰ অফিচৰ যিসকল অফিচ কৰ্মচাৰী আছে সেই বঁটা আমাৰ সকলোৰে বঁটা ধন্যবাদ